সন্মানে আজিৰ আমাৰ সংবাদমেলত উপস্থিত থকা সাংবাদিক বন্ধুসকল আৰু আমাৰ এই সংবাদমেলত উপস্থিত থকা এলিমেণ্টাৰীৰ পৰা ছেকেণ্ডেৰী লেভেললৈকে সন্মানীয় শিক্ষকসকল, আমাৰ কোঅৰ্ডিনেশ্যন কমিটিৰ মুখ্য কোঅৰ্ডিনেটৰ ৰায় ছাৰে গোটেইখিনি কথা বিতংভাৱে জনালে। তথাপিও মই যিহেতু এলিমেণ্টাৰী লেভেলত প্ৰতিনিধিত্ব কৰি আহিছোঁ, তাৰ কাৰণে এলিমেণ্টাৰীৰ বিষয়ে মই কিছু কথা আজি সংবাদমেলৰ যোগেদি চৰকাৰক জ্ঞাত কৰিব বিচাৰিছোঁ। এতিয়া আমি গম পাইছোঁ যে যদিও বা চৰকাৰে প্ৰাদেশিকৰণ সম্পৰ্কত বহুত লেহেমীয়া গতিত আগবাঢ়ি আছিলে, আমি কিছু এই এমাহ দুমাহৰ ভিতৰত আমি কিছু এটা তেওঁলোকৰ অলপ এটা প্ৰচেছৰ হাত লোৱাৰ আমাৰ দৃষ্টিগোচৰ হৈছে। এই ক্ষেত্ৰত আমি তেওঁলোকক চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি BTR চুক্তিৰ 6.3 যিটো দফাৰ, সেই দফাৰ লগত যিখিনি বঞ্চিত শিক্ষকসকলৰ প্ৰাদেশিকৰণ সম্পৰ্কত যিটো আমাৰ এটা ক্লজ 6.3 যিটো দফা, সেইটো ইমপ্লিমেণ্টৰ কাৰণে আমাৰ সন্মানীয় বড়ো সাহিত্য সভা এপছো তেওঁলোকে বিভিন্ন ধৰণৰ চৰকাৰৰ লগত আলোচনা কৰি আছে। তাৰ কাৰণে তেওঁলোকক আমি তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত আমি আমাৰ LP স্কুল 5খন জিলাৰ ভিতৰত আছে 851খন আৰু ME স্কুল আছে 180খন। ইয়াৰ ভিতৰত আমি যিটো আমাৰ 12 তাৰিখে বাজেট অধিৱেশন হৈ গ'ল BTRৰ, তাত আমি চিফ ছাৰে যিটো তথ্য দিলে, তাত আমাৰ মাত্ৰ LP স্কুল 851ৰ ভিতৰত 513খন তেওঁলোকৰ যিটো প্ৰচেছত আছে বুলি ক'লে। 180 ভিতৰত 88খন 88খন ME স্কুল আছে বুলি ক'লে। ইয়াৰ ক্ষেত্ৰত যদি 88খন ধৰা হয় 180ৰ ভিতৰত, তেতিয়া আকৌ হয়তো 100খনৰ ওচৰা-ওচৰি স্কুল বাদ পৰিব। তাৰপিছত ME স্কুল LP স্কুলত ঠিক তেনেকুৱা 513খনমান আমাৰ বঞ্চিত হ'ব। এই ক্ষেত্ৰত যাতে যিসকল শিক্ষক বা বিদ্যালয় ইমান বছৰ বছৰ ধৰি বঞ্চিত হৈ আহিছে, আৰু এই মুহূৰ্তত যদি তেওঁলোকক বঞ্চিত কৰা হয়, গোটেই জীৱনটোৱে তেওঁলোকৰ অন্ধকাৰ হ'ব। তাৰ কাৰণে আমি এটাই অনুৰোধ জনাইছোঁ, যাতে গোটেইখিনি বিদ্যালয় সামৰি লয় আৰু কি ভিত্তিত তেওঁলোকে এইখিনি স্কুল তেওঁলোকে নিৰ্বাচিত কৰিছে সেই বিষয়ে আমি জ্ঞাত নহয়। তাৰ কাৰণে যেন তেওঁলোকে কিছু তথ্য আমাক জনায়, কি সম্পৰ্কত তেওঁলোকে এই বিদ্যালয়সমূহ চিলেকশ্যন কৰিছে বা নিৰ্বাচিত কৰিছে। 513খন তেওঁলোকে কি হিচাপত উলিয়ালে, 88খন কি হিচাপত উলিয়ালে, সেই কথাও আমি নাজানো। তাৰ কাৰণে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ, বিশেষকৈ বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে যেন কিছু তথ্য আমাক জনায় যে কিহৰ ভিত্তিত এই বিদ্যালয়বিলাক বঞ্চিত হ'ব লগা বা তেওঁলোকে এই হিচাপত অহা নাই। যদি এনেকুৱা হয়, কিছুমান যদি কি ভিত্তিত তেওঁলোকে প্ৰচেছটো আগবঢ়াই নিছে, কিছুমান হয়তো হ'বলগীয়া স্কুলত থাকি যাব। আমি জানো এই গোটেইবিলাক স্কুলৰ ভিতৰত কিছু স্কুল হয়তো এতিয়া বৰ্তমান মানে ছাত্ৰ ছাত্ৰীৰ যিহেতু ভেঞ্চাৰ স্কুলৰ গোটেইখিনি চৰকাৰী যিটো সুবিধা, সেই সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। তাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম বা বিভিন্ন সমস্যাত তেওঁলোকে ভাৰাক্ৰান্ত। বিদ্যালয় সময়মতে কিতাপ পত্ৰ নাই, মিড ডে মিল পৰ্যন্ত বন্ধ কৰি দিছে, যাৰ ফলত ছাত্ৰ ছাত্ৰী নিশ্চয় কমিব। কিন্তু মানৱতাৰ খাতিৰত এই শিক্ষকসকলক যাতে তেওঁলোকে বিবেচনা কৰি আমাক এটা সুস্থিৰ সমাধান দিয়ে, সমস্যাটো সমাধান হিচাপে জীয়াই নাৰাখি তেওঁলোকে যে সমস্যাটো এটা সুদীৰ্ঘ মীমাংসা, স্থায়ী মীমাংসা এটা হাতত লয়, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই ক্ষেত্ৰত আমি বিশেষকৈ আমাৰ যি অভিভাৱক হিচাপে আমি চলি আছোঁ, বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাক তেওঁলোকক আমি অনুৰোধ জনাওঁ যে তেওঁলোকে যেন আমাৰ এই বিদ্যালয়সমূহকো তেওঁলোকে যেন বিবেচনা কৰি প্ৰাদেশিকৰণ সম্পৰ্কত আগবঢ়াই নিয়ে। আৰু লগতে আমি যিটো 8 তাৰিখে তথা অহাকালি যিটো নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ BTRৰ শিক্ষাৰ সমস্যাৰ বিষয় লৈ যিটো 14 দফীয়া যিটো ডিমাণ্ড লৈ তেওঁলোকে যিটো ধৰ্ণা কাৰ্যসূচী লৈছে, তাত আমি সকলো শিক্ষক অপ্ৰাদেশিক শিক্ষক সন্থাৰ তৰফৰ আমি সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। লগতে আমি ফিজিকেলি তেওঁলোকৰ সেই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিম। আমি ইতিমধ্যে আমাৰ বিদ্যালয় শিক্ষকসকলক আমি তেওঁলোকক নিৰ্দেশনা প্ৰদান কৰিছোঁ যে তেওঁলোকে সকলোৱে যাতে সেই কালিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আৰু শেষত আমি এইটোৱে কথাই অনুৰোধ জনাওঁ যে চৰকাৰে যেন আমাৰ এই দুৰ্ভোগী শিক্ষকসকলক আকৌ এইখিনি সময়ত যাতে বঞ্চিত নকৰি তেওঁলোকে এটা সুস্থিৰ সমাধান দিয়ে বা তেওঁলোকে গোটেইখিনি বিদ্যালয় যাতে সামৰিলে কোনো শিক্ষক যাতে বঞ্চিত নহয়, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি অল BTR কোঅৰ্ডিনেশ্যন কমিটি ফৰ নন প্ৰভিঞ্চিয়েলাইজ এলিমেণ্টাৰী হাই স্কুল এণ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলছ ফালৰ পৰা আজিৰ এই গুৰুত্বপূৰ্ণ সংবাদমেলটো আমি
আয়োজন কৰিছোঁ। ইয়াত আমাৰ বিটিআৰৰ ভেঞ্চাৰ যিবিলাক বিদ্যালয় আছে, অপ্ৰাদেশিকৃত যিসমূহ বিদ্যালয় আছে, এই বিদ্যালয়সমূহৰ সমস্যা সমাধানৰ ওপৰত চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰি আছে তাৰ ওপৰত আমি কিছু আপত্তি দৰ্শাব বিচাৰিছোঁ। কাৰণ ইতিমধ্যে বিটিআৰ চুক্তিৰ 6.3 দফা মতে বিটিআৰৰ যিমানবিলাক বিদ্যালয় এতিয়ালৈকে অপ্ৰাদেশিকৃত হৈ আছে, অৰ্থাৎ 1182খন মানে শিক্ষানুষ্ঠান প্ৰাথমিকৰ পৰা ছিনিয়ৰ ছেকেণ্ডাৰীলৈকে আছে, এইসমূহ প্ৰাদেশিকৰণ কৰাৰ কাৰণে আজি 4 বছৰ ধৰি আমি এইটোত চৰকাৰৰ লগত আলোচনা বিলোচনা আৰু যুঁজি আছোঁ। ইতিমধ্যে BTC চৰকাৰে কেইখনমান বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কাৰণে ব্যৱস্থা লৈছে বুলি আমি শুনিছোঁ। ইতিমধ্যে এটা যোৱা 12 ডিচেম্বৰ তাৰিখে কাউন্সিল এছেম্বলিৰ প্ৰশ্নৰ উত্তৰত এটা কথা আমি জানিবলৈ পালোঁ যে 1182খন বিদ্যালয়ৰ পৰা তেখেতসকলে 665খন বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কাৰণে প্ৰস্তুতি চলি আছে বুলি কৈছে। তো এই বিষয়টো আমি কিছু আমাৰ জানিবলগীয়া আছে, কাৰণ যিসমূহ বিদ্যালয় আজিলৈকে 20-25 বছৰ ধৰি তেওঁলোকে সেৱা আগবঢ়াই আহিছে, এই বিদ্যালয়খিনি সকলোবোৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যিহেতু 6ষ্ঠ অনুসূচীৰ মানে অঞ্চল 6.3 যিটো দফা বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কাৰণে কেৱল এইটো সন্নিৱিষ্ট কৰিছিল, গতিকে ইয়াত চৰ্তবিহীনভাৱে বিদ্যালয় প্ৰাদেশিকৰণ কৰিব লাগিব বুলি আমি জানিছিলোঁ। গতিকে ইয়াত কোনো ধৰণৰ চৰ্ত থাকিব নালাগে। ইয়াত যিহেতু আধা সংখ্যক বিদ্যালয়হে প্ৰাদেশিকৰণ কৰাৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে, গতিকে নিশ্চয় তেখেতসকলে কিবা মানে চৰ্তৰ ব্যৱস্থা কৰিছে। গতিকে কি চৰ্তৰ ব্যৱস্থা কৰিছে এইটো আমি জানিব বিচাৰিছোঁ আমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা। লগতে বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ বিষয়টো অসম চৰকাৰে অতি মানে শীঘ্ৰে খুব ক্ষীপ্ৰ গতিৰে এই কামটো আগবঢ়াব লাগে, কাৰণ আগন্তুক ফেব্ৰুৱাৰী মাহৰ ভিতৰত যদি তেখেতসকলে এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ নকৰে, তেতিয়াহ'লে পিছলৈ আৰু এইটো সুদূৰ প্ৰসাৰী হ'ব আৰু আমাৰ এই শিক্ষকখিনিয়ে ন্যায় পোৱাৰ পৰা বহুত আঁতৰত থাকিবলগীয়া হ'ব। গতিকে আমি অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ, বিভিন্ন সময়ত বিভিন্ন বাদ প্ৰতিবাদ কৰি আমি তেখেতসকলৰ লগত আমি স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ। তেখেতসকলে কৰাৰ প্ৰতিশ্ৰুতি ইতিমধ্যে দি পেলাই বড়ো সাহিত্য সভা আৰু ইতিমধ্যে নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত BTC চৰকাৰৰ লগত আলোচনাবিলাক বিভিন্ন সময়ত আগবঢ়াই আহিছে তেখেতসকলে, কিন্তু কৰিম বুলি কৈছে অতি লেহেমীয়া হৈছে, অথচ 4 বছৰ উকলিয়ে গ'ল, 5 বছৰত ভৰি দিলে। গতিকে এই খুব ক্ষীপ্ৰ গতিত ফেব্ৰুৱাৰীৰ ভিতৰত অসম চৰকাৰে বিদ্যালয়খিনি প্ৰাদেশিকৰণ কৰিব লাগে আৰু এই দুৰ্ভগীয়া শিক্ষকখিনিক সকাহ দিব লাগে আৰু মানে এটা স্থায়ী সমাধানৰ ফালে এই প্ৰাদেশিকৰণৰ যিটো সমস্যা এইটোক স্থায়ী সমাধান কৰিব লাগে বুলি আমি সজোৰে দাবী উত্থাপন কৰিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে এই বিষয়টোক লৈ বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা অৰ্থাৎ এপছু বিভিন্ন লানি আলোচনা কৰিছে চৰকাৰৰ লগত। আমাৰ এই 6.3 দফাটো তেখেতসকলে দাবী হিচাপে লৈ তেখেতসকলে আলোচনা বিলোচনা কৰি আহিছে। এতিয়া তেখেতসকলেও এইটোত মানে আপত্তি দৰ্শাবলগীয়া হৈছে, য'ত নেকি চৰকাৰে কৰিম বুলি কৈছে, কিন্তু দীঘলীয়া সময় তেখেতসকলে এইটোক মানে লেহেমীয়া কৰি গৈ আছে। এইটোত তেখেতসকলে আপত্তি জনাইছে। ইতিমধ্যে অহা 8 তাৰিখে জানুৱাৰী 8 তাৰিখে তেখেতসকলে এটা প্ৰতিবাদী সভা আয়োজন কৰিছে। গোটেই মানে অসম জুৰি তেখেতসকলে 3 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিছে আৰু 14টা বিটিআৰ অঞ্চলৰ বা বড়ো অঞ্চলৰ লগত মানে সংগতি ৰাখি 14টা যিটো দাবী তেখেতসকলৰ শিক্ষা সম্পৰ্কীয় যি দাবী, এই দাবীৰ ভিত্তিত তেখেতসকলে যি প্ৰতিবাদী কাৰ্যসূচী লৈছে, এইটোত আমি মুকলিভাৱে সম্পূৰ্ণভাৱে আমি সমৰ্থন আগবঢ়াইছোঁ আৰু 6.3 দফাটো ইয়াৰ মাজত সন্নিৱিষ্ট হৈ আছে। গতিকে সেইকাৰণে আমাৰ বিটিআৰৰ প্ৰাথমিকৰ পৰা ছিনিয়ৰ ছেকেণ্ডাৰী লেভেললৈকে যিমানবোৰ বিদ্যালয় আছে, আমি সকলোবোৰ বিদ্যালয়ৰ পৰা আমি প্ৰতিনিধিত্বমূলকভাৱে তেখেতসকললৈ আমি সমৰ্থন আগবঢ়াম আৰু আমি ফিজিকেলি তেখেতসকলৰ লগত পাৰ্টিচিপেট কৰাৰ কাৰণে ইতিমধ্যে আমাৰ কমিটিসমূহলৈকে আমি অনুৰোধ বা নিৰ্দেশনা আমি জাৰি কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ এই অসম চৰকাৰে
অতি শীঘ্ৰে এই আমাৰ যি সমস্যাটো সমাধান কৰিব আৰু বিটিআৰ চৰকাৰে ইয়াৰ কাৰণে এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত যিহেতু চুক্তিৰ লগত আধাৰিত হৈ আছে তেখেতৰ মানে আমাৰ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখন, অতি শীঘ্ৰে আমাক এই শিক্ষকখিনিক ন্যায় দিয়াৰ ব্যৱস্থাটোত তেখেতে যাতে মুখ্য ভূমিকা পালন কৰে, আমাক ন্যায় প্ৰদান কৰে, এইটো আমি অনুৰোধ ৰাখিছোঁ। গতিকে আমাৰ লগত আজি ছিনিয়ৰ ছেকেণ্ডাৰীৰ পৰা আমাৰ বাইদেউ আছে, আমাৰ এলিমেণ্টাৰী এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমাৰ বেনু ৰাভা ছাৰ আছে, হাইস্কুল এছ'চিয়েশ্যনৰ ফালৰ পৰা অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে আমাৰ অজিত গয়াৰী ছাৰ আছে। গতিকে মই আমাৰ এলিমেণ্টাৰী এছ'চিয়েশ্যনৰ তৰফৰ পৰা বেনু ৰাভা ছাৰকো দুআষাৰ কোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।